নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম পুলিচত আহি যোৱা কিছুমান মেথছৰ কুৱেশ্যন আপোনালোকলৈ লৈ আহিছো আশা কৰো ইয়াৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব প্ৰথম কুৱেশ্যনটো চাওক কি কৈছে 0.02 0.04 0.06 ৰ লসাগু হয় আমাক স্কুলত লসাগু গসাগু উলিওৱা শিকাইছে হয়নে কিন্তু আমাক এই দশমিক সংখ্যাৰ লসাগু বা গসাগু উলিওৱা শিকোৱা নাই হয়নে এইবোৰ বস্তু চাব কেনেকৈ ওলাব লাগে সাধাৰণতে আমি এইবোৰ নুলিয়াও আমাৰ স্কুলতো বেছিকৈ নিশিকায় হয়নে সেইবোৰ বস্তু আমি কেনেকৈ ওলাম চাব 0.02 চাওক কি দি আছে 0.04 আৰু কি দি আছে 0.06 চাব এই আটাইকেইটা সংখ্যা চাওক আটাইকেইটা সংখ্যা যে দশমিকৰ পিছত দুটা ঘৰকৈ কি আছে আমাৰ দশমিকৰ পিছত দুটা ঘৰকৈ আমাৰ কি আছে দশমিকৰ পিছত দুটাকৈ ঘৰ আছে মানে কি হ'ব এইটো কি আছে 2/100 এইটো কি আছে 4/100 হয় আর কি আছে 6/100 দশমিকৰ পিছত যেইটা ঘৰ থাকে আমি কি কৰো ভগ্নাংশ লিখি তাৰ তলত কি লিখো 1 ৰ পিছত এইকেইটা কি দিও আমি 0 দিও হল এইখিনি গম পালো যে আমি এইখিনি হৈ আছে এটা চাব এইখিনি পৰা আমি কি লব লাগে আমাৰ লসাগু এটা এইখিনি লসাগু লবলৈ কি কৰিব লাগে জানেনে আমি তলৰ এখটো একৈ ৰাখিব লাগে কোনো প্ৰবলেম নাই প্ৰবলেম হল ওপৰখিনিত আমি মেইন ওপৰখিনিত এটা কি কৰিম লসাগু উলিয়াম কাৰণ আমি ওপৰখিনি লসাগু উলিয়াব জানো ওপৰখিনি কি হৈ গল আমাৰ গোটা সংখ্যা হৈ গল ওপৰখিনি লসাগু উলিয়াওক 2 4 6 দুইৰে কাটিলে কি হ'ব একবাৰ আৰু দুইবাৰ তিনিবাৰ যায় জানো না যায় পূৰণ কৰক 2 * 2 2 2 * 4 4 3 * 12 মানে ওপৰত আমাৰ কি হৈ যাব 12 এতিয়া আকৌ এইখিনি কি কৰি দিয়ক ডিভাইড কৰি দিয়ক কিমান হ'ব কেটা জিৰো আছে দুটা জিৰো আছে কেটা ঘৰ আগত দশমিক হ'ব দুটা ঘৰ আগত দশমিক হ'ব সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ল 0.12 আমাৰ শুদ্ধ উত্তৰটো কি হ'ল 0.12 যেতিয়া আমাক দশমিক সংখ্যাৰ লসাগু বা গসাগু ওলাব দিব তেতিয়া আমি কি কৰিম তাক ভগ্নাংশ আকাৰত ৰূপান্তৰ কৰি লম ভগ্নাংশ আকাৰত ৰূপান্তৰ কৰি আমি চাম কিবা কমন আছে নেকি এই গোটেইটা চাওকচোন কি আছে কমন 1/100 1/100 1/100 গোটেইটাতে কি আছে আমাৰ কমন আছে আমি 1/100 এবাৰ লিখি লৈছো তাৰ পিছত ওপৰত গোটা গোটা সংখ্যা কিটা পালো নহয় 246 আৰু এই 246 ৰ আমি যেতিয়া লসাগু উলিয়াম সেই লসাগুটো ইয়াৰ ওপৰত বহাই দিব লাগিব তাৰ পিছত আমি কি লিখিলো এইখিনিত 12/100 আৰু 12/100ক যেতিয়া আমি হৰণ কৰিলো আমি কিমান পালো 0.12 এনেকৈ আমি দশমিক সংখ্যাৰ লসাগু উলিয়াব পাৰিম আৰু ইয়াৰ আমি গসাগু ওলাব পাৰিম গসাগু উলিয়াবলৈ কি কৰিব লাগিব চাওক গসাগু যেতিয়া আমাক যদি গসাগু উলিয়াব দিলে হয় এই সংখ্যাৰে গসা আমাক কি ক'লে গসাগু ওলাব দিছে কি ওলাব দিছে আমাক গসাগু চাও এই গোটেইটাত কি কমন আছে 1/100 আমি 1/100 ৰাখিলো আৰু ওপৰখিনিৰ গসাগু ওলাব লাগে 2 4 আৰু 6 2 4 আৰু 6 ৰ গসাগু ওলাওক 2 4 আৰু 6 গসাগু উলিয়াবলৈ কি কৰিব লাগে গসাগু উলিয়াবলৈ কি কৰিব লাগে হৰণ কৰক দুইৰে কাটিলো আৰু যায় জানো তলত না যায় গসাগু উলিয়াৰ ক্ষেত্ৰত কি আছিল আমি কেৱল এইটো খেলম হয়নে তলত এটা আমি ইনটু নকৰো ওপৰত বহাই দিম হল কিমান হ'ব এইটো আমাৰ 0.02 সো যদি এইকেইটা সংখ্যাৰ আমাৰ পৰীক্ষাত কি আহে লসাগু উলিয়াবলৈ আহে লসাগু আমি কিমান পাম 0.12 আৰু যদি আমাক গসাগু উলিয়াবলৈ আহে তেতিয়া আমি কিমান পাম 0.02 কেনেকৈ উলিয়ালো আমি ইয়াক ভগ্নাংশ আকাৰত ৰূপান্তৰ কৰি ললো আৰু যিটো কমন আছিল তাক আমি লিখি ললো 1/100 কমন আছিলে তাৰ পিছত ওপৰৰ সংখ্যাকেইটাৰ আমি কি কৰিলো লসাগু উলিয়ালো লসাগু উলিয়াই আকৌ হৰণ কৰি দিলো যিটো পাম সেইটো আমাৰ কি হ'ব লসাগু বা গসাগু হয় কাৰণ সাধাৰণতে আমাক স্কুলত এনেকুৱা দশমিক সংখ্যাৰ লসাগু বা গসাগু উলিওৱা নিশিকায় হয়নে তো প্ৰথম কোৱেশ্যনটো বুজি পালো দুই নম্বৰ কোৱেশ্যনটো চাব কি কৈছে যদি a + b = 7 আৰু a² + b² = 7 তেন্তে a b ৰ মান কিমান হয় আমাক কি ল'ব দিছে a b ৰ মান কিমান উলিয়াব দিছে হয়নে সব a b বোলা যেটা বস্তু কৈ দিব আমাক কি দিছে আমাক কি দিছে a + b দিছে হয় আমাক কি দিছে a² + b² দিছে আমাক উলিয়াব কি দিছে আমাক a b উলিয়াব লাগে এটা চাব এই তিনিটাৰ সম্পৰ্ক থকা আমি কিবা এটা ফৰ্মুলা উলিয়াব লাগিব বা এই তিনিটাৰ সম্পৰ্ক থকা কিবা এটা বস্তু আমি জানিব লাগিব তেতিয়াহে আমি a b উলিয়াব পাৰিম হয়নে এটা চাব a b থকা a আৰু b a + b থকা a² + b² থকা আৰু a b থকা আমি এটা ফৰ্মুলা জানো হয়নে সকলোৱে জানো আটাইতকৈ সহজ ফৰ্মুলা আৰু বহুত পপুলাৰ ফৰ্মুলা কি আছিল a + b হোল স্কয়ার ইকুয়াল কি আছিল a² + b²
বি স্কুৱেৰ প্লাছ 2ab হয়নে এইটো ফৰ্মুলা বহুত ফেমাছ কাৰণ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীদেৱে এইটো ফৰ্মুলা সকলোৱে জনাই থাকে হয়নে কি আছিলে a প্লাছ b হোল স্কুৱেৰ যে কয় এক্সট্ৰা 2ab এনেকুৱা দেখুৱাই দিয়ে প্ৰধানমন্ত্ৰীয়ে হয়নে ঠিক তেনেদৰে এইখিনিতে কি আছে আমাৰ এক্সট্ৰা 2ab এটা আছে সো আমি গম পালো যে a প্লাছ b a স্কুৱেৰ প্লাছ b স্কুৱেৰ আৰু ab এই তিনিটাৰ সম্পৰ্ক থকা এটা ফৰ্মুলা আছে কি আছে a প্লাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ 2ab হল এটা চাব এই a প্লাছ b ৰ ভ্যালু আমি জানো a প্লাছ b সমান কিমান a প্লাছ b সমান কিমান আমাৰ কওকচোন a প্লাছ b সমান আমাৰ কিমান 7 মানে কি কিমান বলো আমি a প্লাছ b জানো কিমান বহাব পাৰিম a প্লাছ b জানো কিমান বহাব পাৰিম 7 কাৰণ a প্লাছ b সমান কিমান 7 ওপৰত কিমান আছে স্কয়াৰ ঠিক তেনেদৰে a স্কয়াৰ প্লাছ b স্কয়াৰ কওকচোন a স্কয়াৰ প্লাছ b স্কয়াৰ কিমান দিয়া আছে আমাক a স্কয়াৰ প্লাছ b স্কয়াৰ সমান কিমান দিয়া আছে 7 তো এই a স্কয়াৰ প্লাছ b স্কয়াৰ জাগাত আমি কি বহাম আমি আকৌ কি বহাই দিম 7 প্লাছ 2ab এটা চাব এখিনিত কেৱল এটাই আমাৰ কি আছে পদ আছে যত আমাৰ কি আছে চলক আছে হেতু হল কি ab আৰু আমাক উলিয়াবলৈ কি দিছে ab উলিয়াব দিছে এতিয়া আমি হিন সলভ কৰি দিলে আমাৰ কি হ'ব ab ৰ মান উলিয়াই যাব কওকচোন 7 স্কয়াৰ মানে কিমান 7 স্কয়াৰ মানে 7 গুণ কিমান 49 মানে কিমান হ'ব এটো 49 একি কিমান হলো 7 প্লাস 2ab আৰু 70 কি আছে প্লাস এপিনি হলে কি হ'ব মাইনাস তো 49 মাইনাস 7 কিমান হয় জানে নে 49 মাইনাস 7 হয় আমাৰ 42 ইজ ইকুৱেল টু 2ab এইটো 2 আমাৰ ab ৰ লগত কি হৈ আছে 2 আমাৰ ab ৰ লগত কি আছে ইনটু হৈ আছে এপিনি হয়নে এপিনি ইনটু আছে এপিনি হলে কি হ'ব ডিভাইড হ'ব 42 divided by 2 is equal to ab সাকচোন আমাক ab মান উলিয়াব দিছিল ab অকল হৰেকে পালো নে কাটাটি কৰক 2 ৰে কাটিলে এবাৰ 2 ৰে কাটিলে 21 বাৰ মানে ab অকল হৰেকে পাইছো মানে কি হল আবার মানে আবার 21 is equal to ab বা ab সমান কিমান বলো আমি 21 is equal to ab আৰু ab সমান 21 আমি কি বলো উত্তৰ পাই গলো মানে আমাৰ উত্তৰটো কি হল আমাৰ শুদ্ধ উত্তৰটো হল 21 দুই নম্বৰৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হল অপচন সি 21 সদায় মনত ৰাখিব যেতিয়া আমাক কিবা এটা বস্তুৰ ভ্যালু দিয়া থাকিব হয়নে আমি সদায় এইবোৰক ৰিলেট কৰি বা এইবোৰৰ লগত সম্পৰ্ক থকা কিবা এটা ফৰ্মুলা বিচাৰি উলিয়াব লাগিব যাতে ইয়াৰ পৰা আমি তৃতীয়টো বা চতুৰ্থটো যি দিয়া থাকে তাৰ আমি মান উলিয়াব পাৰো ইয়াৰ পিছৰ কোৱেশ্চন কি কৈছে চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 2:3:4:3 হলে সৰু কোণৰ মাপ আমাক কি উলাব দিছে ইয়াতে আমাক উলাব দিছে আটাইতকৈ সৰু কোণ কোনটো হ'ব আৰু যেটো সৰু কোণ হ'ব তাৰ আবার মাপ উলিয়াব দিছে মানে আমি সদায় জানো সদায় এনেকা অংক কৰি আহিছো যেতিয়া অনুপাত থাকিব চাৰিটা বস্তু অনুপাত দিয়া থাকিব তেতিয়া আমি কি হিচাপে লিখো ইয়াত x হিচাপে লিখো ধৰা হল কোণ কেইটা কি হল 2x 3x 4x আৰু কি লিখিম 3x হল মানে ধৰা হল কোণ কেইটা ধৰি লৈছো কাৰণ কোণ নাজানো কোনো অনুপাতে দিয়া আছে মানে এইকেইটা কাটাকাটি কৰি চাব আকৌ এইটো অনুপাতেই পাব হল অনুপাত এটোৱে পাম কিন্তু আমি এক্স্যাক্টলি কোণক আমি কি বুলি ধৰিলো 2x 3x বুলি ধৰি ললো হল এতিয়া আমি সকলোৱে জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি বা চাৰিটা কোণ যিমান কেইটা কোণ হ'ব চাৰিটা কোণ যোগ কৰিলে কিমান পাম আমি 360 হয়নে এইটো যদি এটা চতুৰ্ভুজ হয় যিকোনো চতুৰ্ভুজ ইয়াত কেইটা কোণ থাকে চাৰিটা কোণ থাকে আৰু এই চাৰিটা কোণ আমি যেতিয়া যোগ কৰিম চাৰিটা কোণৰ মাপ যদি আমি যোগ কৰো কিমান পাও 360 তো আমাক চাৰিটা কোণ দিয়া আছে এই চাৰিটা কোণ যোগ কৰি কিমান হ'ব আমি কিমান পাম 360 কিমান পাম 360 যোগ কৰি দিয়ক এখিনি যোগ কৰিলে কেটা x আছে এখিনি আছে দুটা x এখিনি তিনটা x এখিনি চাৰিটা x এখিনি আৰু তিনটা x টোটাল কেটা x আছে আমাৰ এখিনিত আমাৰ এখিনি মোট 12টা x আছে 12টা x এখিনি মন কিমান হল 360 ডিগ্ৰী হল কাটি দিয়ক ডাইৰেক্ট কাটিব পাৰি 12 ৰে কাটিলে এবাৰ 12 ৰে কাটিলে কিমান বাৰ 15 বাৰ আপুনি ডাইৰেক্ট 12 ৰে হৰণ কৰি চাব পাৰে বা কাটাকাটি কৰি চাওক এই বস্তু পাৰিব অতি সহজে তো x সমান কিমান বলো আমি 15 মানে x ৰ মানৰ জাগাত আমি কি বহাব লাগিব x ৰ জাগাত আমি কিমান বহাব লাগিব x ৰ জাগাত কিমান বহাব লাগিব আমি 15 বহাব লাগিব সো সৰু চকচোন এইখিনি ভিতৰত এই গোটাকিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো দেখা পাই আছে আপুনি নিজে কক আমি সাধাৰণ চকুৰে চালে বেছি ভাবিব নালাগে ডাইৰেক্ট দেখা পাই আছো যেটো আমাৰ 2 আছে হেতু কি হ'ব সৰু হ'ব কাৰণ 3 টো টুটকে ডাঙৰ 4 টো টুটকে ডাঙৰ 3 টো টুটকে ডাঙৰে হয় মানে ইয়াত আটাইতকৈ সৰু কোনটো হয় আমাৰ 2x 2 লগত x কি আছে আমাৰ 2 লগত x কি আছে পূৰণ হৈ আছে মানে তো সৰু কোনটো হ'ব 2x মানে 2 লগত x কি হ'ব পূৰণ x ৰ মান কিমান পালো আমি 15 ডিগ্ৰী পালো তো 15 দুগুণ কিমান 15 দুগুণ 30 আমি সকলোৱে জানো তো আমাৰ শুদ্ধ উত্তৰটো কি হল শুদ্ধ উত্তৰটো হল অপচন এ
30 ডিগ্ৰী সদায় মনত ৰাখিব চতুৰ্ভুজ দিয়া থাকক ত্ৰিভুজ দিয়া থাকক কোনৰ অনুপাত দিয়া থাকিলে আমি সেই অনুপাতবোৰক এনেকৈ x বা y যিকোনো দিয়ে ধৰি কিনে তাৰ পিছত আটাইকেইটা কোণৰ যোগফল কৰি তাক সমান ত্ৰিভুজ হলে 180 লিখিম চতুৰ্ভুজ হলে 360 লিখিম তাৰ পিছত তাৰ পৰা x ৰ মান উলিয়াই আমি আটাইকেইটা কোণ উলিয়াব পাৰো 4 নম্বৰ কোৱেশ্চন 1/4 ৰ শতাংশ ৰূপ হল হয়নে কি কৈছে আমাক 1/4 ক কি ৰূপ দিব দিছে শতাংশ ৰূপ মানে 1/4 টোৱে শতাংশত লিখিলে কিমান বুজাব মানে 4 ভাগক এক ভাগ কৰিলে মানে শতাংশক মানে 100% ক 4টা ভাগৰ এক ভাগ ললে কিমান শতাংশ হ'ব এইটো আমাক খুদিছে হয়নে তো শতাংশত কৰিবলৈ কি কৰিব লাগে আমি কেৱল ইয়াক 100 ৰে পূৰণ কৰি দিব লাগে হয়নে 100% টো পূৰণ কৰি দিয়ক 100% টো কিমান কাটা দিলে গম পাই যাম 4 ৰে কাটিলে এবাৰ 4 ৰে কাটিলে 25 বাৰ ডাইৰেক্ট কাটিব পাৰি কাৰণ সকলোৱে জানো 25 4 গুণ কিমান 100 তো কিমান উত্তৰ হল আমাৰ 25% অতি সহজ কোৱেশ্চন আছিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে আপোনালোকে প্ৰেক্টিস কৰি গলে হয় বেছি ভাবি চিন্তি থাকি লাভ নাই এইবোৰ কোৱেশ্চন ইজি কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন অতি সহজে কৰিব পাৰিব আৰু ফুল মাৰ্কস পাব বুলি আশা কৰিছো তো ইয়াৰ শুদ্ধ উত্তৰটো কি হল আমাৰ অপচন সি 25% নেক্সট কোৱেশ্চন কি কৈছে তলৰ কোনটোৰ বৰ্গমূল নাই তো বৰ্গমূল মানে কি সকলোৱে জানিব লাগিব বৰ্গমূল নাই জনাৰ আগতে বৰ্গমূল বোলা বস্তুটো কি জানিব লাগিব মূল হয়নে সব মই যদি লিখো 16 হয়নে 16 কৰ পৰা উৎপত্তি হৈছে হয়নে 16 কৰ পৰা 16 এটা কি হয় বৰ্গ সংখ্যা হয়নে পূৰ্ণ বৰ্গ 16 এটা কি হয় পূৰ্ণ বৰ্গ সংখ্যা 16 কি হয় এটা পূৰ্ণ বৰ্গ সংখ্যা কিয় পূৰ্ণ বৰ্গ সংখ্যা কোৱা হয় কাৰণ দুটা একে সংখ্যা পূৰণ কৰি আমি কিমান পাও 16 পাও হয়নে দুটা একে সংখ্যা পূৰণ কৰি আমি কিমান পাও 16 পাও সেইকাৰণে আমি কি কম 16 ক পূৰ্ণ বৰ্গ সংখ্যা বুলি কম আৰু বা বৰ্গ সংখ্যা বুলিও কম এতিয়া এই 16 যে লিখিলো এই 16 ৰ আমাৰ বৰ্গমূল কি হ'ব 4 16 ৰ বৰ্গমূল কিমান হ'ব 16 ৰ বৰ্গমূল কিমান হ'ব বৰ্গমূল হ'ব 4 16 ৰ বৰ্গমূল হ'ব 4 বুজি পালো এতিয়া এই সংখ্যা কিটাটো আমাক অতি সৰু সংখ্যা দিয়া নাই ডাঙৰ সংখ্যা দিছে এই সংখ্যা কিটাৰ কোন কিটাৰ বৰ্গমূল আছে কোন কিটাৰ বৰ্গমূল নাই তাৰ বাবে আপোনালোকে অলপ পঢ়িব লাগিব হয় যেতিয়া আমি চাব আমাক সাধাৰণতে ক্লাস 8 9 ৰ যিবোৰ পঢ়া ষ্টুডেন্ট হয় তেওঁলোকক 1 ৰ পৰা 30 লৈকে 1 ৰ পৰা আৰম্ভ কৰি 1 square is equal to 1 2 square is equal to 4 3 square is equal to 9 4 square is equal to 16 এনেকৈ আৰম্ভ কৰি 25 square is equal to 625 ... like 30 square is equal to 900 হয় এই 30টা মুখস্থ কৰিবলৈ কোৱা হয় ক্লাস 8 ৰ পৰা ক্লাস 7 ৰ পৰা আৰম্ভ কৰি ক্লাস 10 লৈকে ষ্টুডেন্টক এইকেইটা মুখস্থ কৰিবলৈ কোৱা হয় আৰু এইকেইটা যেতিয়া মুখস্থ কৰি যায় ক্লাস 11 12 লৈকে আমি বেছিভাগ এইকেইটাহে ব্যৱহাৰ কৰো হয় যদি আপোনালোকে এইখিনি যদি মুখস্থ কৰিব পাৰে কেতিয়া আপোনালোকৰ এই বৰ্গমূল থকা অংক বা স্কয়াৰ ৰুট থকা অংক যিবোৰ কিছুমান স্কয়াৰ ৰুট থাকে এনেকৈ কিছুমান স্কয়াৰ ৰুট থাকে 576 হয় তেতিয়া আপোনালোকৰ এতিয়াও প্ৰবলেম নহব ওকে তলৰ সংখ্যাকেইটা কোনকেইটা আমাৰ বৰ্গমূল নাই হেতু উলিয়াবলৈ হলে আমি কি কৰিব লাগিব জানিব লাগিব যে 441 কিবা সংখ্যাৰ আমাৰ বৰ্গ ফল হয়নে 441 হয় কি হয় 441 মানে কিমান 21 স্কয়াৰ 21 into 21 কিমান হয় 441 হয় আপুনি যেতি মুখস্থ কৰিব 1 ৰ পৰা 30 লৈকে তেতিয়া আপোনালোকে অতি সহজে কৰিব পাৰিব আৰু 30 লৈকে বেছিভাগ আমাৰ পৰীক্ষাবোৰত আহি গৈ থাকে তাতকৈ ওপৰত আমাৰ বৰ্গমূল বা বৰ্গফলৰ কোনো দৰকাৰ নপৰে হল তাৰ পিছত 289 কি হয় 17 into 17 কি হয় 289 হল তাৰ পিছত কি আছে 225 কিমান 15 into 15 কিমান হয় 225 তাৰ পিছত আমাৰ কি আছে 225 469 ৰ কোনো কি হয় 469 এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা নহয় বা ইয়াৰ কি কোনো বৰ্গমূল নাই মানে কি হল আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হল অপচন সি 469 আৰু 469 ৰ কি হয় কোনো বৰ্গমূল নাই আপোনালোকে যদি পাৰে 1 ৰ পৰা আৰম্ভ কৰি 30 লৈকে বৰ্গফল আপোনালোকে পঢ়ি মুখস্থ কৰি থব আৰু যিমান আগন্তুক যিমান আহিবলগীয়া পৰীক্ষা আছে সকলোতে সহায় হ'ব ৰুট থকা অংকই হওক বা বৰ্গমূল বা বৰ্গফল থকা অংকই হওক আপোনালোকে
বহুত হেল্প পাব তাৰ পৰা। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাই থাকিবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।